নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। 679 নং হাতীয়েমৰা গাঁওবুঢ়া চুকৰ প্ৰাথমিক বিদ্যালয়ত আজিৰে পৰা মিচিং ভাষাত পাঠদান আৰম্ভ। নিউজ নাওৰ এক ৰিপৰ্ট। 679 নং হাতীয়েমৰা গাঁওবুঢ়া চুক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে মিচিং ভাষাৰ পাঠদান। 200খন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হৈছে মিচিং ভাষাত পাঠদান। এটা ঐতিহাসিক দিন। আজিৰ দিনটোত আমি সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত 200খন স্কুলত আমাৰ অসম চৰকাৰে মিচিং মাধ্যমৰ জৰিয়তে নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰাৰ শুভাৰম্ভ কৰা হৈছে। আজি আমাৰ 679 নং গাঁওবুঢ়া চুক প্ৰাথমিক বিদ্যালয়তো এই শুভাৰম্ভণি কৰা হৈছে আৰু এই কাৰণে আমি অতিকৈ আনন্দিত হৈছোঁ, অতিকৈ গৌৰৱান্বিত হৈছোঁ। আমাৰ ভাষাটো আজি NEP 2020ৰ জৰিয়তে যেনেধৰণে আমি অধিকাৰ পাব লাগিছিলে, এই অধিকাৰ আজি আমি পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু এটা কথা বিশেষকৈ ধন্যবাদ দিব লাগিব অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক। আৰু এটা কথা তেওঁলোকৰো এইটোৱে আমাৰ অনুৰোধ ৰাখিল যে বিশেষকৈ এইটো নিম্ন প্ৰাথমিক বিদ্যালয়ত আমাৰ মিচিং ভাষাটো পাঠদান কৰাৰ ক্ষেত্ৰত সীমাবদ্ধ থাকিলে নহ'ব। বিশেষকৈ এই পাঠদান কৰা কাৰ্যসূচীটো কাগজে কলমে সীমাবদ্ধ হৈ থাকিলে নহ'ব। বিশেষকৈ শিক্ষা ব্যৱস্থাটো অতি ত্বৰান্বিত কৰিবৰ কাৰণে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমাৰ সেইটো অসম চৰকাৰৰ। উল্লেখযোগ্য যে প্ৰায় 40 বছৰ সংগ্ৰামৰ ফলত মিচিং ভাষাক শিক্ষাৰ মাধ্যমে আজিৰ পৰা কাৰ্যকৰী কৰাত উৎফুল্লিত হৈ পৰিছে মিচিং জনগোষ্ঠীৰ দল সংগঠন আৰু ৰাইজ। সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে 679 নং হাতীয়েমৰা গাঁওবুঢ়া চুক প্ৰাথমিক বিদ্যালয়খনে আটক ধুনীয়া কৰি সজাই পৰাই তোলা হৈছে। ধন্যবাদ জনাইছোঁ, সমগ্ৰ অসমৰ ৰাইজলৈ ধন্যবাদ জনাইছোঁ আৰু মিচিং ৰাইজলৈ শুভেচ্ছা জনাইছোঁ। আজি ঐতিহাসিকভাৱে 2025 চনৰ 2 এপ্ৰিল তাৰিখে অসমৰ শদিয়াৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে 11খন জিলাত প্ৰায় 200খন মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত আজিৰ পৰা মিচিং ভাষাৰ পাঠদান শুভাৰম্ভ হৈছে। আজি মিচিং ভাষাৰ মাধ্যমৰ কাৰণে দাবী কৰা চৰকাৰৰ ওচৰত দাবী কৰা আজি 50 বছৰ একজেক্টলি 48 বছৰ পাৰ হৈ গৈছে। এতিয়ালৈকে হোৱা নাছিলে। এতিয়া এইখন চৰকাৰে, জনপ্ৰিয় চৰকাৰখনে আমাৰ পিছপৰা মিচিং জাতিটোৰ ভাষা আৰু সংস্কৃতি উত্তৰণৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ লৈ মিচিং ভাষাক মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত পাঠদানৰ যিটো ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমি সমগ্ৰ মিচিং সমাজ সুখী আৰু নথৈ সুখী হৈছোঁ আৰু চৰকাৰক আমি কৃতজ্ঞতা জনাইছোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষক চৰকাৰৰ লগত আমাৰ আলোচনা হৈছিলে। চৰকাৰৰ লগত আলোচনা কৰাৰ মতে আমাৰ 200খন স্কুলত দুজনকৈ টিচাৰ দিয়াৰ কথা তেখেতকে আশ্বাস দিছে। গতিকে 400জন টিচাৰ আমি প্ৰত্যেকটো নিৰ্বাচিত স্কুলত 400জন মিচিং ভাষাৰ শিক্ষক পাম বুলি আমি আশা ৰাখিছোঁ। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক আদৰণি জনোৱাৰ পিছত পবিত্ৰ মাংগলিক কাৰ্যসূচীৰে সাহিত্যিক তথা মিচিং আগম কেবাঙৰ উপসভাপতি কালীনাথ পাংগিঙে শুভাৰম্ভ কৰে। ইয়াৰ পিছতে তেখেতে ছাত্ৰ ছাত্ৰীসকলক মিচিং ভাষাত প্ৰাৰম্ভিক পাঠদান কৰা পৰিলক্ষিত হয়। ইফালে এই ঐতিহাসিক পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে অতি সোনকালে মিচিং ভাষাত শিক্ষাদান কৰিবলৈ শিক্ষক নিযুক্তি প্ৰদান কৰিবলৈ আহ্বান জনায় বিল্লাম অৱনৰী বাংকে আগম কেবাঙৰ সম্পাদক ডিম্বনাথ কামানে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।